নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCT টেটৰ যিখন ভেকেঞ্চি লিষ্ট আছিল আৰু ৰাউণ্ড 2 ৰিজাল্ট আছিল ইতিমধ্যে আউট হৈছে। ৰাউণ্ড 2 ৰিজাল্টসমূহ চাব পাৰে, লগতে ভেকেঞ্চি লিষ্টখনো পাব্লিছ কৰা হৈছে। এইখন ভেকেঞ্চি হৈছে ৰাউণ্ড 1ৰ এডমিশ্যনৰ পিছত যিকেইটা চিট খাই থাকি গৈছিলে সেইকেইটাৰ ওপৰত। সেই চিটকেইটা ইতিমধ্যে ফিল আপেই হৈ গৈছে ৰাউণ্ড 2ত, গতিকে হয়তো ৰাউণ্ড 3ৰ কাৰণে হয়তো চিট খালী নাথাকিবগৈ। গতিকে আপোনালোকে চাব পাৰে, ইয়াত আপোনালোকৰ বঙাইগাঁৱত চাব পাৰে চিট খালী ক'ত ক'ত আছে। UR 3টা ছায়েন্সৰ ক্ষেত্ৰত, তাৰপিছত নৰ্মেল স্কুলত 2টা, OBC MOBC 1টা, তেনেকৈ আপোনালোকৰ চিটখিনি খালী আছে। প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ তেনেকৈ আপোনালোকৰ দি দিয়া হৈছে। আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ভিডিঅ'খিনি পজ কৰি চাব পাৰে। EWSৰ 2টা ক'ৰবাত তেনেকৈ থাকি গৈছে। এইখিনি চিট কিন্তু আপোনাৰ ৰাউণ্ড 2ত ফিল আপ হৈ গৈছে ইতিমধ্যে, কাৰণ এখন ৰাউণ্ড 1ৰ পিছত থকা চিটখিনিৰ কথা উল্লেখ কৰিছে যে ৰাউণ্ড 1ৰ পিছত যিমানখিনি চিট খালী থাকি গ'ল সেইখিনিৰ ওপৰত ভিত্তি কৰিয়ে ৰাউণ্ড 2 ৰিজাল্ট দিয়া হৈছে। ৰাউণ্ড 2ৰ পিছত যদি কিবা চিট খালী থাকি যায় তেতিয়াহ'লে ৰাউণ্ড 3ৰ কাৰণে আপোনালোকৰ নটিফিকেশ্যন ওলাব, ৰাউণ্ড 3 ৰিজাল্টটো ওলাব। গতিকে ৰাউণ্ড 2ৰ পিছত যদি ক'ৰবাত চিট খালী থাকি যায় সেইকেইটাৰ ওপৰত হয়তো ৰাউণ্ড 3 হ'ব, নহ'লে আপোনালোকৰ স্পট এডমিশ্যন হ'ব, ডাইৰেক্ট স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যনৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ মাৰ্কছৰ প্ৰয়োজন নাই। যিমান কম মাৰ্কছ পালেও আপোনালোকে স্পট এডমিশ্যন ল'বগৈ পাৰিব যদি চিট খালী থাকে। সেইটো আপোনাৰ ডিপেণ্ড কৰিব চিট খালী থকাৰ ওপৰত। যদি চিট খালী থাকে তেতিয়াহ'লে আপোনালোকে স্পট এডমিশ্যন ল'বগৈ পাৰিব। সেইটো এতিয়ালৈকে কোৱা নাই তেওঁলোকে যে স্পট এডমিশ্যন কৰিব নে ৰাউণ্ড 3 ৰিজাল্ট দিব, সেইটো আপোনালোকৰ ৰাউণ্ড 2 এডমিশ্যনৰ পিছতহে গম পোৱা যাব। গতিকে আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে এইখিনি চাই ল'ব পাৰে। মই আপোনালোকক দেখুৱাই দিছোঁ। ভিডিঅ'টো পজ কৰি আপোনালোকে চাব পাৰিব।